वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री आज आम आलोचना करिम क्लास 10 साइंसर चैप्टार 7 जो सैम्पल क्वेश्चन पेपर आछे সেই सैम्पल क्वेश्चन पेपर जेकेटा तुमार एमसीकिউ आछे लगते लंग क्वेश्चन आछे সেই गुटेखिनि आमी आज आलोचना करिम मरमर छात्र छात्री यार आगते चैप्टार 1 पर चैप्टार 6 लै जो सैम्पल क्वेश्चन पेपर जेकेटा क्वेश्चन आछिल गोटेकेटा क्वेश्चन पेपर मैं आपलोड करिছোঁ प्लेलिस्ट बनवा आछे যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা কাৰণ তোমাৰ এটো তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাস 10 ৰ সায়েন্স আৰু মেথছৰ কাৰণে তোমালোকে কোনো চিন্তা কৰিবলগীয়া দৰকাৰ নাই কাৰণ মই ডিসেম্বৰৰ ভিতৰত তোমালোকৰ সায়েন্স আৰু মেথছৰ 100% কোৰ্স কভাৰ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল সায়েন্সৰ তোমাৰ চেপ্টাৰ ওয়াইজ গোটেইকেইটা চেপ্টাৰৰ एमसीकिউ আপলোড কৰা আছে লগতে তোমাৰ লং কোৱেশ্চন আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা আৰু তোমালোকৰ মেথছৰ কাৰণেও মই চেপ্টাৰ ওয়াইজ এমसीकिউবোৰ ৰেগুলাৰলি দি আছো গতিকে তোমালোকে হেইবোৰ চাই লবা প্লেলিষ্ট বনোৱা আছে এটোৰো প্লেলিষ্ট বনোৱা আছে আৰু তোমালোকৰ কাৰণে মই হোৱাটসএপ গ্ৰুপ বনাইছো তোমালোকৰ যদি কোনো প্ৰবলেম থাকে বা তোমালোকৰ যদি কোনো ধৰণৰ পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে হোৱাটসএপ গ্ৰুপতে পাই যাবা পিডিএফ ফাইল গতিকে ডেসক্ৰিপচনত থকা লিংকত গৈ তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ এমসিকিউ আছে বা যিবোৰ লং কোৱেশ্চন আছে সেই লং কোৱেশ্চনবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত বহুত জিলাত কোৱেশ্চন আহিছে গতিকে তোমালোকৰ এটো মেট্ৰিক পৰীক্ষাৰ কাৰণে এটো খুবই গুৰুত্বপূৰ্ণ হয় তোমালোকৰ আইডিয়া এটা আহিব 100% কনসেপচন ক্লিয়াৰ হ'ব আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা 83 नम्बर जो क्वेश्चन गए हेतु तुम्हार कि बोली गए एते रिसिप्टर्स आर यूजुअली लोकेटेड इन सेंस ऑर्गन्स एतु गए तुम्हार गैस्ट्रेटरी रिसिप्टर आर प्रेजेंट इन साधारणते कि थाके तुम्हार जीवुर इंद्रिय माने तो सेंसिबल जीवुर ऑर्गन्स थाके हे ऑर्गन्स बुर तुम्हार कि थाके रिसिप्टर्स थाके बा संग्राहक थाके तो याते तुम्हार কৈছে যেটো তোমার গ্যাস্ট্রেটরি মানে তোমার অসাদ যেটো হোৱাদ আছে মানে হাত নু হোৱাদ নোহোৱা যেটো ৰিসিপ্টৰ আছে বা গ্ৰাহক কেন্দ্ৰ আছে হেতু কোড থাকে হেতু আমাৰ খুদিছে তো হেতু চাইতে তোমাৰ টাং দিছে নোজ আই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ এটো আমাৰ জিভাত থাকে এটো জিভা টাং মানে জিভা হয় এটো থাকে ইয়াৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 84 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এতে হাইট অফ এ প্ল্যান্ট ইজ রেগুলেটেড বাই মানে উদ্ভিদৰ যেটো উচ্চতা হেতু তোমাৰ কিহে নিৰ্ধাৰণ কৰে সো যেটো উদ্ভিদৰ উচ্চতা হয় হেতু তোমাৰ উদ্ভিদৰ হৰমনে নিৰ্ধাৰণ কৰে যেটো তোমাৰ কি কৰে এনজাইমৰ দ্বাৰা তোমাৰ কি হয় পৰিচালিত হয় গতিকে ইয়াতে তোমাৰ কি হ'ব সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো গ্ৰোথ হৰমোনস আন্ডাৰ দা ইনফ্লুয়েন্স অফ দা এনজাইম এটো কোডেড বাই এ জিন এটো জিনৰ দ্বাৰা পৰিচালিত এটা হৰমনৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হয় 85 number question to কি হৈছে সো observe the three figures given below which of the following depict a tropic movement appropriately এটা মান তিনটা চিত্র দি আছে এটো এ বি আৰু সি তিনটা চিত্র ক্রমিকভাবে দিয়া আছে তুমি এটুৰ পৰা তুমি ক'ব লাগে যে কোনটো তোমাৰ ডেপিক্টস ট্ৰপিক আছে মানে তোমাৰ কি বুজাইছে এটো অবেগী চলন বুজাইছে এতিয়া চোৱা তোমাৰ হিপাজিবোৰ আছে হেবোৰ তোমাৰ মাটিৰ তলফালে যাব আৰু সূৰ্যৰ পোহৰৰ কাৰণে তোমাৰ কি কৰিব পাতবোৰ ওপৰফালে যাব গতিকে ইয়াৰে যেটো শুদ্ধ এনসার আহিব হেতু হ'ব অনলি সি অৰ্থাৎ তোমাৰ কি হ'ব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা সেকশন বি ৰ যেটো কোৱেশ্চন দিছে বি এটো তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন হয় তোমালোকৰ এটোৰ এনসার মই কৈ দিম তোমালোকে যদি বুজি পোৱা তোমালোকে এনসারবোৰ আৰামছে লিখিব পাৰিবা ইয়াতে কি কৈছে চোৱা 86 number how is the mode of action in breathing of the heart different from reflex action এতে যেটো আমাৰ প্ৰতিক্ৰিয়া আছে এই প্ৰতিক্ৰিয়াৰ পৰা আমি যেতিয়া উশাহ নিশাহ লওঁ সেই উশাহ নিশাৰ মাজত তোমাৰ কি ডিফাৰেন্স আছে হেতু তোমাক খুদিছে এতে তুমি ডিফাৰেন্স লিখিবলৈ হলে তুমি কি কৰিবা প্ৰথমতে দুটা ভাগ কৰি লবা একফালে লিখিবা তোমাৰ কি হৃদযন্ত্ৰ বা হাৰ্ট লিখিবা আৰু আনফালে লিখিবা তুমি কি प्रतिक्रिया बा रिफ्लेक्स एक्शन এনেকে লিখিবা তো মই তোমালোকক দুটা ভাগে ভাগে কৈ আছো সো প্ৰথমত যেটো আছে তোমাৰ যেটো হৃদযন্ত্ৰৰ কম্পন এটো তোমাৰ কি হয় অনৈচ্ছিক ক্ৰিয়া হয় মানে এক আমি কি কৰিব নোৱাৰো কন্ট্ৰোল কৰিব নোৱাৰো এটো অনৈচ্ছিক ক্ৰিয়া হয় আৰু যেটো তোমাৰ
প্ৰতিক্ৰিয়া আছে প্ৰতিক্ৰিয়াটো কিহৰ কাৰণে কৰা হয় তোমাৰ ইয়াতে এইটো লিখিবা বাহ্যিক কাৰকৰ সঁহাৰি জনোৱাৰ বাবে ব্যৱহাৰ কৰা হয় এইটো বাহ্যিক কাৰকৰ সঁহাৰিৰ বাবে প্ৰয়োগ কৰা হয় 2 নম্বৰত তোমালোকে লিখিবা এতে তোমাৰ যেটো হৃদযন্ত্ৰৰ যেটো দপদপনি বা হৃদযন্ত্ৰৰ যেটো কাৰ্য হেতু তোমাৰ কোনো ধৰণৰ কি নাথাকে এটো বাহ্যিক কাৰক নাথাকে মানে কোনো ধৰণৰ অনুভূতি ইয়াৰ লগত জড়িত নহয় কিন্তু এটো তোমাৰ কি লাগিব বাহ্যিক কাৰক লাগিব তেতিয়াহে তোমাৰ কি হ'ব প্ৰতিক্ৰিয়া সম্পাদিত হ'ব কিন্তু হৃদযন্ত্ৰৰ দপদপনিত কোনো ধৰণৰ বাহ্যিক ক্ৰিয়া নালাগে বুজি পাইছানে 3 নম্বৰত লিখিবা হৃদযন্ত্ৰ তোমালোকে লিখিবা যে এটো তোমাৰ যেটো হৃদযন্ত্ৰৰ দপদপনি আছে হেতু তোমাৰ কি কৰে স্নায়ু ৰজ্জু নিয়ন্ত্ৰণ কৰে কোনে নিয়ন্ত্ৰণ কৰে স্নায়ু ৰজ্জু যেটো আছে হেতু তোমাৰ কি কৰে নিয়ন্ত্ৰণ কৰে আৰু প্ৰতিক্ৰিয়াটো তোমাৰ কি কৰিব প্ৰতিধ্বনিয়ে নিয়ন্ত্ৰণ কৰে এটো তোমাৰ নিয়ন্ত্ৰণ কৰে প্ৰতিধ্বনিয়ে বা এটো তোমাৰ তুমি মগজুও ক'ব পাৰা মগজুয়ে কি কৰে নিয়ন্ত্ৰণ কৰে তো এটো হৈ গল 4 নম্বৰত লিখিবা ইয়াতে চোৱা এতে তোমাৰ মস্তিষ্কৰ যিবোৰ পেশী আছে এটো মানে পেশীৰ ওপৰত কি নকৰে নিৰ্ভৰশীল নহয় মানে এতে যেটো আমাৰ পেশী কলা আছে পেশী কলাবোৰ ইয়াৰ ওপৰত কি নহয় জড়িত নহয় কিন্তু তোমাৰ যেটো প্ৰতিক্ৰিয়া আছে হেতুৰ লগত আমাৰ কি আছে মাংস পেশী জড়িত হৈ আছে এৰ লগত তোমাৰ যেনেকৈ আমাৰ হাতৰ সহায়ত যদি আমি হঠাতে আমাৰ চকু ধপধপনি এটাটো তোমাৰ কি আছে মাংস পেশীৰ লগত জড়িত হৈ আছে বুজি পালানে এটোৰ এনসাৰ হৈ গল ইয়াৰ পিছত চোৱা 87 নম্বৰ কোৱেশ্চনত কি কৈছে এ ডক্টৰ হেজ এডভাইসড Somi to reduce sugar intake in his diet and do regular exercise after checking his blood test report এতে চোৱা সমীৰ নামৰ ল'ৰা এজনক ডক্টৰ এজনে উপদেশ দিছে যে খাদ্যৰ ডায়েটত কি খাব নালাগে চেনি খাব নালাগে আৰু তোমাৰ ৰেগুলাৰলি কি কৰি থাকিব লাগে এক্সাৰসাইজ কৰিব লাগে which disease do you think এটো সমীৰ is suffering from তুমি সমীৰে কোনটো বেমাৰত ভুগি থকা বুলি তুমি ভাবি আছা name the hormone responsible for this disease and the organ producing the hormone তোমাৰ হেই কোনটো হৰমনৰ অভাৱত এই বেমাৰটো হৈছে আৰু কোনটো অৰ্গানে মানে কোনটো অংগই সেই হৰমনটো কি কৰে নিহৰণ কৰে হেতুৰ এনসাৰ তুমি লিখিব লাগে এতিয়া চোৱা যেহেতু তোমাৰ ইয়াতে চেনিৰ কথা কৈছে মানে চেনি কমকৈ খাব লাগে তাৰ মানে হে তোমাৰ সমীৰৰ কি বেমাৰ হৈছে ডায়াবেটিস বেমাৰ হৈছে মানে ডায়াবেটিস বেমাৰ হৈছে আৰু তোমাৰ ডায়াবেটিস বেমাৰটো কোনটো হৰমনৰ অভাৱত হয় এতে হৰমনটো হ'ব তোমাৰ ইনসুলিন হৰমনৰ অভাৱত এই বেমাৰটো হৈছে ইনসুলিন হৰমনৰ অভাৱত এই ডায়াবেটিস বেমাৰ হয় আৰু ডায়াবেটিস যেটো হৰমনৰ কাৰণে হয় এটো ইনসুলিন আৰু ইনসুলিনটো তোমাৰ কোনে নিহৰণ কৰে এটো অগ্নাশয় গ্ৰন্থি তোমাৰ কি কৰে ইনসুলিন নিহৰণ কৰে গতিকে এটো তোমাৰ এনসাৰ হৈ গল বুজি পাইছানে তো এইখিনি তোমালোকে কাট টু কাট এনসাৰ লিখিবা তোমালোকৰ এটো হৈ যাব বি নম্বৰ কি কৈছে চোৱা বি নম্বৰ কোৱেশ্চনটোত কি কৈছে which hormone is present in the areas of rapid cell division in a plant and which hormone inhibits the growth এতে কি কৈছে চোৱা উদ্ভিদৰ ক্ষেত্ৰত কোনটোৱে তোমাৰ কোষ বিভাজনত সহায় কৰে এটা কোষ বিভাজনত সহায় কৰা যেটো তোমাৰ হৰমন হেতু হৈছে তোমাৰ কি সাইটোকাইনিন হয়নে আৰু ইয়াতে কৈছে চোৱা কোনটোৱে তোমাৰ বৃদ্ধিত বাধা দিয়ে কোনে এপসাইসিক এসিডে এটো এপসাইসিক এসিড বা কিছুমানে এপসাইসিক এসিড বুলি কয় তুমি যেটো কোৱা তো তোমাৰ সেল ডিভিজনত সহায় কৰা বা কোষ বিভাজনত সহায় কৰাটো হৈছে সাইটোকাইনিন আৰু এটো হৈছে তোমাৰ এপসাইসিক এসিড মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ যিকেটা চেপ্টাৰ ওয়াইজ এমসিকিউ দিছো সেই এমসিকিউৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত 99% কোৱেশ্চন কমন আহিছে আশা কৰিছো তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাটো তোমালোকৰ 99% এমসিকিউ কমন আহিব ইয়াতে তোমাৰ যিকেটা চোৱা ইয়াতে তোমাৰ উদ্ভিদৰ যিকেটা হৰমন আছে চাৰিটা হৰমন আছে এই চাৰিটা হৰমনৰ বিষয় মই বিতংকৈ এই চেপ্টাৰৰ যেটো চেপ্টাৰ ওয়াইজ এমসিকিউ আছে তাতে আলোচনা কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওটো চাই লবা বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ চেপ্টাৰ 7ৰ স্যাম্পল কোৱেশ্চন পেপাৰৰ এনসাৰখিনি আশা কৰিছো তোমালোকৰ বহুত সুবিধা হ'ব আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম তোমাৰ চেপ্টাৰ 8ৰ এমসিকিউ লৈ